পৰৱৰ্তী খবৰলৈ আহিছোঁ। লঙিয়াত লোমহৰ্ষক হত্যাকাণ্ড। তেজৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী কিন্নৰৰ মৃতদেহ। আসমা নামৰ কিন্নৰগৰাকীৰ ভাড়াতীয়া হিচাপে আছিল ৰঙিয়া ষ্টেচনৰ সমীপত। নিশা স্বামীৰূপী সোনাবাবু নামৰ যুৱকজনে দাৰে ডিঙি ৰেপি হত্যা কৰি পলায়ন কৰে। পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পুৱা ওচৰৰ ভাড়াতীয়াই তেজৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে ৰঙিয়া আৰক্ষীক। ঘটনাস্থলী উপস্থিত হৈছে ৰঙিয়া আৰক্ষী। হত্যাকাৰী সোনাবাবুৰ সন্ধানত বৰ্তমান আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। এই মুহূৰ্তত সমগ্ৰ ঘটনাৰ অধিক তদন্তৰ তথ্যৰ বাবে আমি সংযুক্ত হ'ব বিচাৰিছোঁ ৰঙিয়াৰ সতীৰ্থ সাংবাদিক হেমেন কলিতাৰ সৈতে। হেমেন, মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। সমগ্ৰ ঘটনা সন্দৰ্ভত সবিশেষ তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, এক চাঞ্চলকৰ হত্যাকাণ্ড জোকাৰি গৈছে সমগ্ৰ ৰঙিয়া। নিশা ৰঙিয়া তেজেৰে লুতুৰি অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কিন্নাৰৰ মৃতদেহ। পাৰিবাৰিক কণ্ডলৰ বাবে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় একাংশ ৰাইজে সন্দেহ কৰিছে। পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হৈছে হত্যাকাণ্ড। 4 বছৰ ধৰি ভাৰতীয় হিচাপে আছিল গুৰকুচি অঞ্চলত, এটি ভাৰতীয় হিচাপে আছিল। হেমেন কলিতা, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ৰঙিয়াত এই ঘটনাই প্ৰথম নহয়। ৰঙিয়াত প্ৰতিটো মাহেকে পহেকে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ আহে। এক প্ৰকাৰ অপৰাধৰ হটস্পটলৈ পৰিণত হৈছে এতিয়া ৰঙিয়া। বিভিন্ন ধৰণৰ চুৰি ডকাইত, বিভিন্ন ধৰণৰ হত্যা বাৰে বাৰে আচলতে ৰঙিয়াত সংঘটিত হ'বলৈ লৈছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ যি ব্যৱস্থা, সেই ব্যৱস্থাৰ ক্ষেত্ৰত ক'ৰবাত প্ৰশ্ন আছে নেকি? হয়, আৰক্ষীয়েতো তদন্ত চলাই আছে, কিন্তু তদন্ত চলালেও তেখেতসকলে এতিয়ালৈ কোনো ধৰণৰ অপৰাধীক আটক কৰিব সক্ষম হোৱা নাই। তথাপিও তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। তদন্ত প্ৰতিটো মানে হত্যাকাণ্ড সংঘটিত হৈছে। দৈনিক এটাৰ পিছত এটাকৈ অপৰাধজনিত কাৰ্যকলাপ সংঘটিত হৈছে ৰঙিয়াত। তথাপিও আৰক্ষী এতিয়ালৈ কোনো ধৰণৰ এনেকুৱা অপৰাধজনিত কাৰ্যকলাপৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। কি কাৰণত এনেকুৱা হৈ আছে এইটো জানিবলৈ এতিয়ালৈ কৰা হোৱা নাই। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ হেমেন কলিতা আপোনাক, আপুনি সামগ্ৰিক তথ্যখিনি জনোৱাৰ বাবে। এইধৰণে ৰঙিয়াৰ পৰা আহিছিল এই খবৰ। এগৰাকী কিন্নৰৰ হত্যাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰহস্য। সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। ইয়াতে 9:30 বজাত মই ইয়াৰ অনাৰ হয়। ইয়াতে 9:30 বজাত মই ইয়াৰ অনাৰ হয়। চ' 9:30 মই আহি ফোন মাৰিছিলোঁ। এই যিটো জাহিদুল ইছলাম বুলি যিটো ওৰফ আসমা বেগম, তেখেতক ফোন মাৰিছিলোঁ। তেখেতে ফোনটো ৰিচিভ কৰা নাই। তেওঁৰ লগত যিজন মানে হাজবেণ্ড বুলি কয়, একচুৱেলি এতিয়াতো হাজবেণ্ড নাথাকেই, তো কোৰ্টৰ কিবা এগ্ৰিমেণ্ট আছে, সেইটো অনুযায়ী তেখেতে হাজবেণ্ড বুলি কোৱাত মই থাকিব দিলোঁ ইয়াত মোৰ তাত। তো ৰাতি ফোন মাৰোঁতে তেখেতে ক'লে কি মই আছোঁ, তেখেতে শুই আছে। ৰাতি 9:30 কথা এইটো। তো মোক এটা জোখাত টেপ ল'লোঁ মই। সেই টেপটো লৈ কিনে বাছ মোক বিল্ডিঙত কিবা কাম আছিলে, সেই কামখিনি কৰি মই গুচি গ'লোঁ। ৰাতি মই ঘৰতে শুই থাকিলোঁ। মোৰ ঘৰটো এইবাৰ দূৰ আছে, এবাৰ মোটামুটি 3 কিলোমিটাৰ হ'ব মোৰ ঘৰ। চ' ৰাতিপুৱাই টোপনি পৰা উঠাই নাই। 7টা বজাত মোক ইয়াৰ ভাৰতীয়বিলাকে মোক ফোন মাৰিছে, কৈছে কি ভিতৰৰ পৰা ব্লাড আহি আছে ৰুমৰ পৰাই, বোধহয় কিবা এটা হৈছে তাত। বোলে কি হ'ব, এতিয়া দৰ্জাখন খুলিবি, মই আগে থানাত ফোন কৰি লওঁ। থানা পুলিচ আহিলে যি কথা আছে। এতিয়া আহি পেলাই যে শুনা পাওঁ বা দেখা পাওঁ, তেওঁক মাৰ্ডাৰ কৰি থৈ গৈছে। এইটো জাহিদুল ইছলামে, এই কি কয় এইটো, চৰি সোনাবাবু। জাহিদুলৰ ঘৰ আছে বৰপেটা চেঙা চাইডত ক'ৰবাত, আৰু ইফালে সোনাবাবুৰ ঘৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পিনে ক'ৰবাত। সেইটো থানা অলৰেডি গম পায়। আগতে এটা কেছ হৈছে এটা, তেখেতসকলে মানে এৰা এৰি হোৱাত ৰঙিয়া থানাই যায়, কিন্তু তাক আনি দিছে। সেইটো সিহঁতৰ পাৰিবাৰিক হেৰি খাইছে। ইয়াতে থকা 4-5 বছৰ হৈ গ'ল মোৰ তাত থকা। আগতে এওঁ অকলে আহিছিলে জাহিদুল, এওঁ থাকিবৰ কাৰণে 2 বছৰমান হ'ল। সোনাবাবু থকাৰ কাৰণে 2 বছৰমান হ'ল। কি সন্দেহ, হত্যা নে অন্য কিবা? না হত্যা এইটো এইটো কোনো অন্যায় একো নাই। কোনোবাই দেখা পাইছে নে পলাই যোৱা দেখা পাইছে। অঞ্জলি বুলি সেই ইয়াতে ভাৰতীয় এটা দৌৰি থকা বুলি কৈছে। অঞ্জলি নামৰ এটা থাকে ইয়াতে, এতিয়া কৈছে মানে হত্যা কৰি পলায়ন কৰা বুলি দেখা পাইছে। নাই মানে হত্যা কৰাটো দেখা নাই, তেওঁ যি দৌৰি আছে সেইটো বস্তু দেখা পাইছে তেওঁ।
খুব দিছে অলৰেডি এইখিনি কি জেগা এইখিনি গুৰকুচি পৰে নিয়াৰেষ্ট ষ্টেপে গুদাম আজি 5-6 বছৰ হ'ল ভাড়া দিব ইয়াতে ঠিকেই আছিল ভাড়া চলি আছিল আৰু 1 বছৰৰ পৰাই মোৰ ইয়াতে কাম কৰি আছিল ক'ৰবাত ল'ৰাটোৱে কাম কৰি থাকোঁতে ভাল পাই পেলাই তাই কোৰ্ট ট্ৰেন্সফাৰ কৰি লৈছিল কোৰ্ট ট্ৰেন্সফাৰ কৰি লৈ পেলাই ঠিকেই আছিল ঠিকেই থাকি তাইক এৰিম বুলি গুচি যাওঁত আকৌ তাই কেছ কৰি পেলাই আকৌ ল'ৰাটোক তাৰ পৰাই থাকি পেলাই কেছ কৰি ল'ৰাটোক লৈ আহিছিল ল'ৰাটোক ঘৰত যাব নেদে আৰু বেলেগ কাজিয়া পেচাৰ একোৱেই নাছিল ধুনীয়াকৈ মিলি খাইছিল ল'ৰাটো ৰন্ধা বঢ়া কৰে তাই কামত যায় আহি পেলাই খাই দিয়ে চলি আছিল এতিয়া ৰাতিপুৱা কি হ'ল আৰু গম নাপাওঁ আৰু ল'ৰাটোৰ নাম কি ল'ৰাটোৰ ল'ৰাটোক আমি এনেই চুনাবাবু বুলি মাতো অৰিজিনেল নাম কি নাপাওঁ ক'ত ঘৰ তেওঁৰ ঘৰ গোৱালপাৰা চাইডত বুলি আছিল আসমা বেগমে কি কৰিছিল এই ৰেলত পইচা কাটে ৰেলত এনেকৈ পইচা কাটি পেলাই আছিল এতিয়া ওর ক'ত ঘৰ অৰিজিনেল ঘৰ অৰিজিনেল ঘৰ কি বৰপেটা চেঙা বহি বুলি চেঙাপুৰ ইয়াতে কিমান বছৰ এতিয়া 5-6